নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওয়াহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম অসম চিকিৎসা মহাবিদ্যালয় নিৰন্তৰভাৱে চলিছে দালাল ৰাজ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপৰ এটা ফেচবুকে লগাইছে টুলপাৰ অইল ইণ্ডিয়া লিমিটেডৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী অইল ইণ্ডিয়া লিমিটেডৰ 4টাকৈ বিভাগ হস্তান্তৰ কৰা খবৰ মৰাণৰ হেলাইগুৰিত এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক খাবতি ল'লে 60 বছৰীয়া এগৰাকী বৃদ্ধাই এতিয়া বিতং বাতৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ে নিৰন্তৰভাৱে বৰ্তমানো অব্যাহত আছে দালাল ৰাজ দালাল চক্ৰৰ বিৰুদ্ধে বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপৰ এটা বিশেষ ফেচবুক পোষ্টৰ পাছতে চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষও এই ক্ষেত্ৰত তৎপৰ হৈ উঠিছে কেঁচুখান্দুতে ওলাইছে সাপ কইনুকৈ উৰকে নপৰে কাহিনী এএমচিএইচৰ এটাৰ পাছত এটা দালাল এতিয়া পুলিচৰ হাতত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ দালাল ৰাজৰ বিৰুদ্ধে আমাৰ নিৰন্তৰ বাতৰি প্ৰচাৰ হৈ থকাৰ পাছতেই এতিয়া সৰ্বত্ৰ চৰ্চা এএমচিএইচৰ বিষয়ে এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ত চলি থকা সিন্ডিকেট ৰোধৰ বাবে বিভিন্নজন লোক ওলাই অহা পৰিলক্ষিত হৈছে দালাল চক্ৰটোৰ বিৰুদ্ধে বিজেপিৰ ডিব্ৰুগড়ৰ জিলা সভাপতি উজ্জ্বল কাশ্যপৰ এটা বিশেষ ফেচবুক পোষ্টৰ পাছতেই যুদ্ধ তৎপৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ গালৰিল কৰ্তৃপক্ষৰ লক্ষণীয় যে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে ব্যক্তিগত লেবৰেটৰীলৈ পৰীক্ষা কৰিবলৈ ৰেফাৰ কৰি দিয়া প্ৰেছক্ৰিপশ্যন ফাদিল কৰিছিল উজ্জ্বল কাশ্যপে আনহাতে যোৱা শুকুৰবাৰে ডিব্ৰুগড়ৰ জিলায়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত অসম চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত বিষয়বোৰৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় সভাত জিলা আৰক্ষী অধীক্ষক ভি ৰাকেশ ৰেড্ডী অতিৰিক্ত জিলায়ুক্ত সংঘমিত্ৰা বৰুৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে কেইবাজনো বিষয়াৰ উপস্থিতিত অসম চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত অভিযোগবোৰ অতি শীঘ্ৰে খাৰিজ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয় ইয়াৰ লগে লগে নাম আহিছে আন এজন ব্যক্তি তেওঁৰো আছে এক ব্যক্তিগত লেবৰেটৰী এইগৰাকী ব্যক্তিয়ে যোৱা 5 বছৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ দালাল ৰাজৰ বিৰুদ্ধে মাত মাতি আহিছিল তেওঁ ডাক্তৰ দীপক তাছা বিজেপিৰ ডিব্ৰুগড়ৰ জিলা সভাপতি উজ্জ্বল কাশ্যপৰ ঘনিষ্ঠ ডক্টৰ তাছাই উজ্জ্বল কাশ্যপক সামাজিক মাধ্যমত সৰব হৈ এই ঘটনা প্ৰকাশ কৰাৰ পাছতেই এইবাৰ ৰাজহুৱাকৈ মূৰ দাঙি থিয় হৈছে এই অনিয়মবোৰৰ বিৰুদ্ধে তেওঁ কি কয় আহক শুনো নাই খুব ভাল কথা যি হৈ আছে খুব ভাল হৈছে মোক দেখি খুব ভাল লাগিছে কাৰণ বিশেষকৈ তোমালোক মিডিয়া পাৰ্চন প্লাছ উজ্জ্বল দাক অশেষ ধন্যবাদ যাচিছোঁ কাৰণ মই 5 বছৰ ধৰি লাগি আছোঁ দালাল উৎখাত কৰিব লাগে ইয়াত ড্ৰাগিজ এলকহল যিমান আছে সেইখিনি উৎখাত কৰিব লাগে সিহঁতি এটা ডাঙৰ নেক্সাছ চলাই আছে দুখীয়া মানুহক লুটি আছে বহুত প্ৰাইভেট লেবৰেটৰী এনেকুৱা ইলিগেল লেবৰেটৰী কিছুমান আছে যিকেইটাৰ কাগজ পত্ৰ নাই ইনফেক্ট জইণ্ট ডাইৰেক্টৰ তাতো মই কাগজ পেলাইছোঁ যে ৰেড মাৰিব লাগে সেইবোৰ বন্ধ কৰিব লাগে আৰু সবকে জবাবদেহি কৰিব লাগে যিখিনি একচুৱেলি এইবোৰত ইনভলভ আছে মই ভাবোঁ আৰু ইয়াত মেইনলি মই যিমান দূৰ জানো মই নিজেও এটা ইনভেষ্টিগেশ্যন কৰিছিলোঁ ইয়াত ডক্টৰ্ছ ইনভলভ নাই কাৰণ ডক্টৰ্ছৰ কাম হ'ল পেচেণ্ট ট্ৰিটমেণ্ট কৰা আৰু তেওঁক ভালকৈ বিদায় দিয়া তেওঁলোক ইয়াত এইবোৰত কোনো পইণ্টে ইনভলভ নহয় ইয়াত এটা থাৰ্ড পাৰ্টি আছে যিখিনি আপোনালোক অলৰেডি এক্সপ'জ কৰিছে আপোনালোক গম পাইছে চ' ইয়াত ডক্টৰ্ছক মিছামিছি কিছুমান হেৰিত মিডিয়াত বদনাম কৰা হৈছে সেইখিনি অলপ ভুল হৈছে মই ভাবোঁ নহয় এইটো প্ৰথম কথাটো এতিয়া ধৰক প্ৰিন্সিপালৰ ছুপাৰিণ্টেণ্ডেণ্টৰ কামটো এইটো নহয় যে গেটত আহি ৰখি থাকিব আৰু পেচেণ্ট সোমাব তাৰপিছত যেতিয়ালৈকে ট্ৰিটমেণ্ট শেষ নহয় তেতিয়ালৈকে বাহিৰলৈ ওলাব নোৱাৰিব সেইটোতো পেচেণ্টে কৰিব নোৱাৰে বহুত দূৰ দূৰণিৰ পেচেণ্ট আহে ৰাতিপুৱা আহে ৰাতি হৈ যায় যাবলৈ তো কেতিয়াবা কি 2 ঘণ্টা লাইন লাগিব লাগে আৰু তাৰপিছত প্ৰাইচৰ কথা নাহে সময়ৰ কথা আহে এতিয়া যদি একেদিনাই চব হৈ যায় সোনকালে যাব পাৰে সেইটো কাৰণে কিছুমানৰ কাৰণে প্ৰাইভেট দৰকাৰ হয় নোহোৱা নহয় নো ডাউট প্ৰাইভেটত অলপ কষ্টিং বেছি পৰে কাৰণ কষ্টটো কাৰণ তেওঁলোকক এমপ্লয়ীক পে' কৰিব লাগে ভাড়া দিব লাগে ইলেক্ট্ৰিচিটি খৰচ আছে ৰিয়েজেণ্ট খৰচ আছে GST পে' কৰিব লাগে টেক্স দিব লাগে চ' প্ৰফেশ্যনেল ফিজ আছে ডক্টৰ্ছৰ চ' অজস্ৰ পে'মেণ্ট পে' কৰিব লাগে তো সেইটো কাৰণে প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ মাজত তুলনা কোনোপধ্যে নহয় মোৰ মতেতো প্ৰাইভেট গভৰ্ণমেণ্টত ফিজ ল'বই নালাগে ফ্ৰী অফ কষ্ট হ'ব লাগে মই ভাবোঁ চ' সেইটো কাৰণে আৰু এইখিনি ডক্টৰ্ছক ইনভলভ কৰি লাভ নাই এইটো টোটেলি
এটা নেক্সাছ চলি আছে দালালৰ, সেই দালাল উৎখাত কৰিব লাগে, দ্যাটছ ইট। নাই আপুনি ঠিকেই কৈছে, হিমন্ত বিশ্ব শৰ্মা ছাৰে কেতিয়া ক'লে মই সেইটোতো নাজানো, কিন্তু কালি আপোনালোকৰ নিউজৰ মাজত আমাৰ উজ্জ্বল দা যি বিজেপি প্ৰেচিডেণ্ট, তেখেতে কিন্তু এষাৰ কথা কৈছে যে 1 কিলোমিটাৰ ভিতৰত লেবৰেটৰী হ'ব নালাগে। কিন্তু মই এটা কথা, এইটো মানে উজ্জ্বল দাৰ মই এইষাৰ কথাৰ লগত মই বৰ এটা মানে একমত নহয়, কাৰণ যদিও মোৰ উজ্জ্বল দাৰ লগত খুব ভাল সম্পৰ্ক, কাৰণ মই যেতিয়া এই লেব ষ্টাৰ্ট কৰিছোঁ 5 বছৰ আগত, তেওঁৰে জেগাত মই তেওঁৰ এতিয়া যিটো লজ খুলি থৈছে তাতে মই এটুকুৰা ভাড়া লৈ পিনি খুলিছিলোঁ, তেওঁক মান্থলি মই ভাড়া পে' কৰিছিলোঁ, 1 বছৰ তেনেকুৱা পাৰ কৰিলোঁ, তেওঁৱে উদ্ঘাটন কৰি দিছিলে। আকৌ এতিয়া এই টুকুৰাত মই নিজে পাৰ্চেছ কৰি পিনি নিজে লেব খুলিলোঁ, তাতো তেওঁৱে উদ্ঘাটন কৰি দিছে। তো সেইকাৰণে মই তেওঁৰ প্ৰতি ঋণী, আৰু মোৰ খুব ভাল সুসম্পৰ্ক এটা আছে। কিন্তু উজ্জ্বলে কি সংক্ৰান্তত কেইষাৰ ক'লে মই নাজানো, কিন্তু একচুৱেলি লেবৰেটৰী, হস্পিটেল বা ফাৰ্মাচী যিবোৰ চলে, এইবোৰ একচুৱেলি ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত চলে, আৰু তাত এনেকুৱা একো ক্লজ নাই যে 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত কোনোবা মেডিকেল নাৰ্ছিং হোম বা প্ৰাইভেট ফাৰ্মাচী বা লেবৰেটৰী চলিব থাকিব নালাগে বুলি কথা নাই। আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে তাত মোৰ মতে ফাৰ্মাচীও থাকিব নালাগে, কাৰণ ফাৰ্মাচীৰ ভিতৰত গভৰ্ণমেণ্ট ছাপ্লাই ফ্ৰী দিয়ে বুলি কয়, তাৰপিছত প্ৰাইভেট হস্পিটেল থাকিব নাই। আৰু তাতকৈ চবচে ইম্পৰ্টেণ্ট কথা হৈ গ'ল, টবেকো পাৰ্চেজ এণ্ড চেল টোটেলি শুড বি প্ৰহিবিটেড, কাৰণ এইটো অলৰেডি ল আছে এজ পাৰ মাই নলেজ, কিন্তু সেইখিনি পূৰা চলি আছে। চ' টবেকো পূৰা পাৰ্চেজ এণ্ড চেল বন্ধ হ'ব লাগে, আৰু এলকহল, ড্ৰাগ এইবোৰ যদি ক'ৰবাত পাৰ্চেজ এণ্ড চেল হৈ আছে, ডেফিনেটলি ক্ল'জ কৰিব লাগিব ৰেষ্ট্ৰিকশ্যন। নাই, আজিৰ ডেটত বিশেষকৈ আপোনালোকক এষাৰ কৈ থওঁ, আমি মেডিকোজ, বিশেষকৈ ডক্টৰ, চিকিৎসক যিখন, বিশেষকৈ চাৰ্জাৰী বিভাগৰ ডক্টৰছখিনিৰ কাৰণে কৈছোঁ, HIV ইজ এ ভেৰি চেঞ্চিটিভ ইছ্যু হৈ গৈছে, কাৰণ ইমান HIV বাঢ়িছে কেছ আপোনালোকে ভাবিব নোৱাৰে। এণ্ড এইটো ফিউচাৰৰ কাৰণে বহুত বেছি ৰিস্ক, কাৰণ 2 নম্বৰ এইকেইটাৰ মেইন কাৰণ হৈ গ'ল, এটাতো ড্ৰাগ এবিউজ হৈ আছে, আৰু আমাৰ যিখিনি অ'পেন ছ'চাইটিৰ কালচাৰবোৰ চেঞ্জ হৈছে আপোনালোক গম পাইছে। চ' এইবোৰৰ কাৰণে অ'পেন ৰিলেশ্যন, এইবোৰ কিবা কিবি বহুত ধৰণৰ কথা। চ' আমাৰ লাইভলিহুড চেঞ্জ হৈছে, যাৰ কাৰণে HIV বহুত বেছি বাঢ়ি আছে। চ' এইটো কাৰণে গভৰ্ণমেণ্টে ইমিডিয়েটলি কিবা এটা ইনিচিয়েটিভ ল'ব লাগে মই ভাবোঁ। তাৰ এট দ্য ছেইম টাইম এই ড্ৰাগিজখিনি মষ্ট অফ দেম HIV পজিটিভ বা হেপাটাইটিছ C পজিটিভ বা হেপাটাইটিছ B পজিটিভ হয়, আৰু যিকেইটা ব্লাড টু ব্লাড ট্ৰেন্সমিশ্যন হয়, হেপাটাইটিছ HIV and hepatitis B and C is always blood to blood transmission easily হয়, and not only blood to blood, ইনফেক্ট তেওঁলোকৰ ব্লাড যদি আমাৰ চকুত পৰে তেতিয়াও ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে কি হয়ে, বা আমাৰ কাট ইঞ্জুৰি থাকিলে তাতো যদি ব্লাড লাগি যায় তেওঁৰ হোৱাৰ চান্সেছ থাকে। চ' সেইখিনি যদি ড্ৰাগ এডিক্ট যদি গৈ ব্লাড বেংকত ব্লাড দিব যায়, অকল আমি যেতিয়ালৈকে তেওঁক ডায়েগন'জ কৰি বা ছেগ্ৰিগেট কৰি ওলাই দিওঁ যে HIV পজিটিভ, তেতিয়ালৈকে আমি অলৰেডি এজন ডক্টৰে তেওঁক ইনভেষ্টিগেট কৰিব, তেওঁক চেক আপ কৰিব, তাতো তেওঁ এক্সপ'জ হোৱাৰ চান্সেছ থাকে। তাৰপিছত তেওঁ এটা ব্লাড দিব, ব্লাড ড্ৰ কৰি পিনি টেষ্টিং কৰিব। চ' ফাৰ্ষ্ট টেষ্টিঙত যদি আমি কিবা কাৰণে ভুল ক্ৰমে যদি নেগেটিভ ওলাই গ'ল, তেওঁক আমি অলৰেডি ব্লাড ল'ম, ব্লাডটো আমি ব্লাড বেংকত ষ্ট'ৰ থ'ম, ব্লাড বেংকত ষ্ট'ৰ থোৱাৰ পিছত আকৌ আমি সেইখিনি যেতিয়া পেচেণ্টক দিব ল'ম তেতিয়া আকৌ টেষ্টিং কৰে। তো সেই তেনেকুৱাকৈ ডাবল লেয়াৰৰ টেষ্টিং হয়, তো তাতে আমাৰ ওলাই যায় একচুৱেলি ব্লাড যদি HIV পজিটিভ থাকে নহয়, কিন্তু ব্লাড বেংকত সোমোৱা মানে ইটছ এ ৰিস্কি থিং। চ' আমি সেইটো সোমাব নালাগে ব্লাড বেংকত। তাৰ কাৰণে আমি যেতিয়া তাতে আমি গম পাই যাওঁ যে এজন ড্ৰাগ এডিক্ট বা HIV পজিটিভ, তেওঁলোকৰ পূৰা ডাটা ৰাখিব লাগে, আৰু এইবোৰ ব্লেক লিষ্টিং কৰি থ'ব লাগে, এওঁলোক যাতে আৰু কেতিয়াও ব্লাড দিব নোৱাৰে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। অইল ইণ্ডিয়া লিমিটেডৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ 4টাকৈ বিয়াগুম বিভাগৰ মুখ্য কাৰ্যালয়ৰ ক্ষমতাৰ দায়িত্ব দুলীয়াজানৰ পৰা স্থানান্তৰণ কৰিব বুলি ওলোৱা খবৰটোৰ পাছতে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। নৱৰত্নৰ পৰা মহাৰত্নলৈ ৰূপান্তৰ হোৱা অইল ইণ্ডিয়া লিমিটেডৰ 4টাকৈ বিয়াগুম বিভাগৰ মুখ্য কাৰ্যালয় ক্ষমতাৰ দায়িত্ব দুলীয়াজানৰ পৰা স্থানান্তৰণ কৰিব বুলি ওলোৱা খবৰটোক লৈ আজি অইল ইণ্ডিয়া লিমিটেডৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ মুখ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে অইল ইণ্ডিয়া লিমিটেড উদ্যোগ প্ৰতিষ্ঠানটোৱে দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰণ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, এনে হঠকাৰী সিদ্ধান্তক কোনোমতে মানি লোৱা নহ'ব।
আৰু প্ৰয়োজন সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সকলো খননস্থলীত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে। যিহেতু নেকি আমাৰ অইল ইণ্ডিয়াৰ যি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যে স্থানান্তৰ কৰাৰ যি বিচাৰিছে তাৰ বাবে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তাৰ বাবে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ আমাৰ ঠিকাদাৰ বন্ধুসকলৰ দীৰ্ঘদিনীয়া সমস্যা ইতিমধ্যে আছেই। তাৰ উপৰিও এই যি সিদ্ধান্ত লৈছে তাৰ সিদ্ধান্তত আমি কাৰণ আমাৰ গোটেই ঠিকাদাৰসকলৰ পৰিয়াল জড়িত হৈ আছে, জীৱিকা জড়িত আছে, আমাৰ জীৱিকা জড়িত হৈ আছে। গতিকে আমি তাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈ পৰিছে। আৰু যদি এই প্ৰতিবাদী কাৰ্যসূচী আজি যদি আমাৰ কোনো ভোটৰ নাপাওঁ, পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন ধৰণৰ আমি আন্দোলন কাৰ্যকলাপ হাতত ল'বলৈ বাধ্য হ'ম। ইতিমধ্যে আমি অৱগত হৈছোঁ যে অইল ইণ্ডিয়াৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগসমূহ যেনে কণ্ট্ৰেক্ট এণ্ড পাৰ্চেজ, HR একুইজিশ্যন, বিভিন্ন ধৰণৰ বিভাগসমূহ ইয়াৰ পৰা তেওঁলোকে লৈ যোৱাৰ চক্ৰান্ত কৰিছে। এই বিভাগসমূহ যদি ইয়াৰ পৰা লৈ যায়, আমাৰ এই উজনি অসমৰ আচলতে অইল ইণ্ডিয়াখন উজনি অসমৰ পৰাই আজিৰ পৰ্যায় মহাৰত্ন কোম্পানী হৈছেগৈ বুলি আমি অনুভৱ কৰোঁ। আৰু ইয়াৰ পৰা আমি আচলতে অইল ইণ্ডিয়াৰ পৰাই জীৱন জীৱিকা আমি নিৰ্বাহ কৰি আছোঁ। আমাৰ 1200 কণ্ট্ৰেক্টৰ আছে। 1200 কণ্ট্ৰেক্টৰৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু লগতে আমাৰ যিসকল আমাৰ সহযোগী আমাৰ কৰ্মচাৰী আছে তেখেতসকলৰো পৰিয়াল আছে। কিন্তু এই বিভাগসমূহ যদি ইয়াৰ পৰা আঁতৰি গুচি যায় তেতিয়াহ'লে আমাৰ গোটেই এই অঞ্চলটোৰ মানুহখিনিৰ ভীষণ সমস্যাৰ সৃষ্টি হ'ব। সেয়ে আমি কৰ্মবিৰতি পালন কৰিছোঁ যাতে অইল ইণ্ডিয়াই এই বিভাগসমূহ ইয়াৰ পৰা উঠাই লৈ নাযায়। আৰু যদি তেওঁলোকে আমাৰ এই দাবী মানি নলয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি আমি আজি ঘোষণা কৰিছোঁ। আমাৰ ইয়াৰ পৰা গুৰুত্বপূৰ্ণ বিভাগসমূহ দুলীয়াজানৰ পৰা গুৱাহাটীলৈ লৈ যাব বিচাৰিছে। প্ৰথমতেতো কৈছিল যে কৰ্পৰেট অফিচৰ পৰা দিল্লীৰ পৰা আমাৰ যিবিলাক অইল ইণ্ডিয়াৰ অফিচ দুলীয়াজান গুৱাহাটীলৈ লৈ অহা হ'ব, কিন্তু সেইটো নকৰি পিনে এতিয়া দুলীয়াজানৰ পৰাহে নিবলৈ ধৰিছে। সেইটো কাৰণে আমি চিন্তিত হৈছোঁ। কাৰণ কেলৈ আজি দুলীয়াজান ডিব্ৰুগড় যিমানখিনি মানুহ ইয়াত আছে, তিনিচুকীয়া পৰা আদি কৰি তৈলক্ষেত্ৰ অঞ্চলৰ যিমানবোৰ মানুহ আছে, এইবিলাক মানুহে এই অইল ইণ্ডিয়াকে সাক্ষী কৰি পিনে জীৱন জীৱিকা চলাই আছে। তেনেস্থলত যদি এই গুৰুত্বপূৰ্ণ বিভাগসমূহ বাহিৰত গুচি যায় বা গুৱাহাটীলৈ গুচি যায় তেতিয়াহ'লে আমাৰ বিলৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা হ'ব। আৰু সেইটো কাৰণে আমি ভাবিছোঁ যে সকলোৱে আমি এই ক্ষেত্ৰত মানে কিবা এটা কৰি পিনে হ'লেও আন্দোলনেই হওক বা বিভিন্ন ধৰণৰ আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াই আমি কি উপায়েৰে আমি এইটো ইয়াত ৰাখিব পাৰোঁ সেইটোহে আমি আচল চিন্তা কৰি এইটো বিষয়ে আমি অসহযোগ আন্দোলন কৰিছোঁ। আৰু যদি এইটো আমি একো সফল নহওঁ তেতিয়াহ'লে পিছত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ব্যুৰ ৰিপৰ্ট AN টেলিভিছন। হাতীমুৰা গাঁওস্থিত আশা বৃদ্ধাশ্ৰমত ডিব্ৰুগড়ত পূৰবী ডায়েৰী এক সহযাত্ৰী দল উপস্থিত হয়। বৃদ্ধাশ্ৰমত থকা 10 গৰাকীতকৈও অধিক আইতাসকলৰ লগত বহু ধৰণৰ মত বিনিময় কৰা হয়। বৃদ্ধাশ্ৰম এখন ঘৰ যিসকলে পুত্ৰ বোৱাৰী অথবা পৰিয়ালৰ অন্যজনৰ অত্যাচাৰৰ বলি হৈ সকলো এৰি থাকিবলৈ লৈ বিভিন্নজনৰ লগত পুনৰ একেটা পৰিয়াল হৈ সেই পৰিয়ালৰ অংশীদাৰ হিচাপে আৰু কিছু কৰাৰ হেঁপাহেৰে আজি হাতীমুৰা গাঁওস্থলী আশা বৃদ্ধাশ্ৰমত উপস্থিত হ'ল ডিব্ৰুগড় পূৰবী ডেইৰীৰ এটা সহযাত্ৰী দল। পূৰবী ডেইৰীৰ এক প্ৰশংসনীয় পদক্ষেপ। পূৰবী ডেইৰীৰ বিষয়ববীয়াসকলে আজি বৃদ্ধাশ্ৰমত থকা 10 গৰাকীতকৈ অধিক আইতাসকলৰ লগত বহু ধৰণৰ মত বিনিময় কৰাৰ লগতে বৃদ্ধাশ্ৰমখনৰ স্বত্বাধিকাৰী মঞ্জুলা বৰুৱাই তেওঁলোকক কিদৰে শুশ্ৰূষা আৰু প্ৰতিপালন কৰি ৰাখিছে সেই বিষয়ে তেওঁলোকে অতি আগ্ৰহেৰে বৰ্ণনা কৰে। বৰ্তমান মই আশ্ৰমখন ৰাইজৰ দান বৰঙণিৰ পৰাই পৰিচালনা কৰি আছোঁ। ৰাইজৰ পৰা ফুৰন্ত মৰম চেনেহ বহুত পাইছোঁ। এতিয়া পূৰবী ডায়েৰীৰ ফালৰ পৰা যে আহিছে তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ আজি অহাৰ কাৰণে। আৰু তেওঁলোকৰ দৰে যেন আমাৰ এই আশ্ৰমখনলৈ আইতাহঁতৰ ওচৰলৈ আৰু যেন ৰাইজ আহক, মোক সহায় সহযোগ কৰক, সেইটো ৰাইজলৈ এইটোৱেই অনুৰোধ জনাইছোঁ।
যে এই আশ্ৰমখনৰ আইতাহঁতক লৈ পেলাই মোৰ কোনো স্বাৰ্থ নাই। আইতাহঁতক নিথৰুৱা, তেওঁলোকৰ কোনো নাই। বহুত আশ্ৰয়হীনা আইতাহঁত ইয়াত আহি আছেহি, বিহাৰৰ আইতাও আহি আছেহি। তেওঁলোকৰ কাৰণে যেন অকণমান মাটি এডোখৰ ৰাইজৰ ফালৰ মানে মোৰ আইতাহঁতৰ ফালৰ পৰা চৰকাৰলৈ মই সেইটোৱে অনুৰোধ জনাইছোঁ যে এডোখৰ মাটি বা এটা চৰকাৰী গৃহ আইতাহঁতৰ কাৰণে যেন দিয়ে, সেইটোৱে কামনা কৰোঁ। তেখেতসকলে আমাৰ ওচৰত আহি পেলাই আজি এইখিনি দিবলৈ আহিছে বা আমাৰ ওচৰত আহিছে যে সেইকাৰণে তেখেতসকলৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ। আৰু গাখীৰটো খাই ভাল পাওঁ, খাওঁ আৰু ৰাইজেও খুৱাই আছে। পাৰিলেও ওচৰতে দোকানখন আছে, নিজেও আনি খাওঁ, মানে অভাৱ পোৱা নাই, খোৱাটো খাই আছোঁ। গাখীৰ জলপানৰ লগতো খাওঁ, কেতিয়াবা চাহৰ লগতো খাওঁ, কেতিয়াবা এনেও খাওঁ। মানে পুৰবী দায়ী যে আহিছে তেওঁলোক কেনেধৰণৰ আশীৰ্বাদ দিব মনৰ পৰা? তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত হওক তেখেতলোকৰ কাৰণে। সেইটো তেওঁলোকে যি মনৰ কামনা কৰি আমাৰ ওচৰলৈ আহিছে তেখেতসকলৰ মনৰ কামনা পূৰণ হওক। ভাল লাগিছে, কথাষাৰ শুনি ভাল লাগিছে। গাখীৰ খাই ভাল পাওঁ, গাখীৰ নহ'লে মই নাখাওঁ, ইয়াতে দোকানৰ পৰা আনি হ'লেও খাওঁ। আজি তেওঁলোক আহিছে। পুৰবী ডেইৰীৰ বিষয়ববীয়াসকলে তেওঁলোকক দৈ আৰু গাখীৰৰ উৎকৃষ্টতাৰ বিষয়ে অৱগত কৰাৰ উপৰিও পুৰবী দৈ আৰু গাখীৰ প্ৰদান কৰে। আচলতে আমি নৰ্মেলি স্কুল হওক কলেজেছ হওক তাতে আমি গৈ পেলাই এনেকুৱা প্ৰগ্ৰেম কিছুমান কৰোঁ য'ত আমি মানুহক বুজাওঁ যে গাখীৰ কেলে প্ৰয়োজনীয় মানুহৰ শৰীৰৰ কাৰণে, স্বাস্থ্যৰ কাৰণে। আজি আমি এই বৃদ্ধাশ্ৰমখনত আহিবলৈ এইটো কাৰণে আমি ভাবিলোঁ, যিহেতু তেওঁলোক ক'ব গ'লে নিথৰুৱা, বাইদেৱে কোৱাৰ দৰে। লগতে আমি ভাবিলোঁ কি যিহেতু তেওঁলোক নিথৰুৱা আৰু তেওঁলোকৰ এটা বয়স হৈ গ'ল, তেওঁলোকে এতিয়া অলপ মাছ মগনৰ খাব নোৱাৰে, বুঢ়া হৈ গৈছে, মাচলবিলাক আমাৰ ব'নছবিলাক আমাৰ উইক হৈ পৰে। তো আমি তেওঁলোকক এইটো বুজাব বিচাৰিছোঁ যে পুষ্টিকৰ আহাৰটো বহুত জৰুৰী এইটো বয়সত। আৰু গাখীৰে ফুল নিউট্ৰিশ্যন দিয়ে, এটা ফুল মিল বুলি ক'ব পাৰি গাখীৰ, আপুনি এটা কমপ্লিট ফুড বুলি ক'ব পাৰে। চ' গাখীৰে এইটো বয়সত যোনখিনি আপোনাৰ শৰীৰ মজবুত কৰাত সহায় কৰিব, কেলছিয়াম বডিত দিয়ে। চ' সেইটো কাৰণে আমি ভাবিলোঁ যে আইতাহঁতৰ লগতো আমি এইটো কথা কোৱা উচিত। নৰ্মেলি আমি স্কুলত কৰোঁ, বাচ্ছাৰ লগত কৰোঁ, তেনেকৈ আমি অল্ড এজ পিপলৰ লগতো কৰাটো জৰুৰী হয়, কাৰণ তেওঁলোকৰ বহুত নেচেচিটি হয় এই বস্তুটো, গাখীৰটো তেওঁলোকৰ বডিৰ কাৰণে। আৰু তাৰ লগতে আৰু এটা উদ্দেশ্য আছে মোৰ, যেনেকৈ আজি আমি আগবাঢ়ি আহিছোঁ, আমাৰ এইটো উদ্দেশ্য হয় যে তেনেকৈ আৰু বেলেগে দেখিও তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহক। কাৰণ তেওঁলোকক আমি যেনেকৈ লগ দিছোঁ, তেওঁলোকে বেলেগেও আহি লগ দিয়কহি, অকণমান সময় তেওঁলোকৰ কটালে, দুই এটা কথা পাতিলে, তেওঁলোকে সেই পৰিয়ালৰ সেই ফিলটো অনুভৱ কৰে যাতে। তো সেইটো এটা ছেকেণ্ড থট লৈ মাথাত আহিছোঁ। নাম্বাৰ 1টো এৱেৰনেছ হ'লেই গাখীৰ তেওঁলোকে কেলৈ খাব লাগে সেইটো আমি ধুনীয়াকৈ তেওঁলোকক বুজাই দিছোঁ। আৰু লগতে তেওঁলোকক এই অকণমান লগ দিবলৈও আহিলোঁ, আমি বিচাৰিলোঁ যে তেওঁলোকক অকণমান টাইম স্পেণ্ড কৰোঁ, আমি মানসিকভাৱে তেওঁলোকে অলপমান ভাল ফিল কৰক, ফেমিলি যেন পাওক। আমি আহিছোঁ সকলো মিলি পেলাই তেওঁলোক কথা বতৰা কৰিছোঁ আজি। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছোৱানৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম, চাই থাকক AN টেলিভিছন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ঢলাত উদ্ধাৰ হৈ এটা লাজুকী বান্দৰ। ঢলাখণ্ডৰ বন বিষয়া বনকৰ্মীয়ে আজি পুৱাতে উদ্ধাৰ কৰা লাজুকী বান্দৰটোক চৈখোৱা বনাঞ্চলত চমজাই দিয়ে। পুৱাতে ঢলাত লাজুকী বান্দৰ উদ্ধাৰ। ঢলাখণ্ড বন বিষয়া বনকৰ্মীয়ে উদ্ধাৰ কৰিলে এটা লাজুকী বান্দৰ। ডুমডুমা বন সংমণ্ডল চৈখোৱা বনাঞ্চলিক ঢলাখণ্ড বন বিষয়াৰ ঢলা থানাৰ সমীপত লাজুকী বান্দৰ আজি পুৱাতে পথচাৰীয়ে দেখা পায়। স্থানীয় ঢলাখণ্ড বন বিষয়াৰ কাৰ্যালয়ে খবৰ পাই বনকৰ্মীয়ে উদ্ধাৰ কৰে এটা লাজুকী বান্দৰ। লাজুকী বান্দৰটোক চৈখোৱা বনাঞ্চলিকত চমজাই দিয়ে। চৈখোৱা বনাঞ্চলিত লাজুকী বান্দৰটোক স্বাস্থ্য পৰীক্ষা কৰি ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত
সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হ'ব বুলি মৌখিকভাৱে অৱগত কৰে চৈখোৱা বনাঞ্চলিক বন কৰ্মীয়ে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। মৰাণৰ শেলাইগুৰিত সংঘটিত হয় এক দুৰ্ঘটনা। শেলাইগুৰিৰ পৰা জেলুকনি গাঁৱলৈ এখন স্কুটিৰে আহি থকা এগৰাকী বৃদ্ধাই কণমানিসহ বাগৰি পৰে স্কুটিৰ পৰা। গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক লগে লগে মৰাণ মেডিকেল চেণ্টাৰলৈ লৈ অনা হয় যদিও মৃত্যুক সাৱটি ল'বলগীয়া হয় বৃদ্ধাগৰাকীয়ে। স্কুটিৰ পৰা পৰি এগৰাকী 60 বছৰীয়া বৃদ্ধাৰ মৃত্যু। বৃদ্ধাগৰাকী হৈছে মাহমৰা সমষ্টিৰ জেলুকনি গাঁৱৰ জয়মতী বালিকা দাস। কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শেলাইগুৰিত সংঘটিত হয় এই দুৰ্ঘটনা। শেলাইগুৰিৰ পৰা জেলুকনি গাঁৱলৈ এখন স্কুটিৰে আহি আছিল এগৰাকী মহিলা আৰু এগৰাকী কণমানি। কণমানিগৰাকীক স্কুটিৰ মাজত বহাই নিৰু চাংমাই নামৰ মহিলাগৰাকীয়ে স্কুটিখন চলাই আহি থকা অৱস্থাত স্কুটিৰ পৰা বাগৰি পৰে বৃদ্ধাগৰাকী। গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক লগে লগে মৰাণ মেডিকেল চেণ্টাৰলৈ লৈ অনা হয় যদিও মৃত্যুক সাৱটি ল'বলগীয়া হয় বৃদ্ধাগৰাকীয়ে। কণমানিগৰাকীক লগত লৈ শেলাইগুৰিত হাজিৰা কাম কৰিবলৈ গৈছিল বৃদ্ধাগৰাকীয়ে। ঘৰলৈ ঘূৰি যোৱা অৱস্থাত বাটতে পাই নিৰু চাংমাই স্কুটিত উঠাই লৈ আহিছিল। মাক ক'ৰ পৰা আহিছিল? মা ঘৰৰ পৰা কামলৈ গৈছিলে ৰাতিপুৱা। এই ছোৱালীজনীও গৈছিলে কামলৈ। তাৰপিছত আহোঁতে মইতো পাত ছিঙি আছিলো, বাৰীত পাত ছিঙি আছিলো ন। মাইকে আহোঁতে বোলে ৰাস্তাত পৰিলে বুলি কৈছে। নামটো কি? জয়মতী বালিকা। জেলুকনি। তাৰ ভাগৰ স্কুটি চলাই আহিছিলে। তাৰ ভাগৰ স্কুটি মাইকীজনী স্কুটিতে চলাই আহিছিলে। মই নাজানি নহয়, মই আহি পিনে ঘৰত কৈছে যে মা পৰিলে নহয় বুলি কৈছে। তাৰপিছত মই ভাত খাবলৈ ওলাই গৈছিলো। লাষ্টত লৰ মাৰি পিনে আহি পিনে খাইছো মেডিকেলৰ। তাৰপিছত গাড়ী উঠি পিনে মাক কৈছো হুচ নাইকিয়া নাই মা ভাগৰ। তাৰপিছত আৰু অকল হেৰিটো মাৰিছিলে আৰু ঘৰৰ ওচৰৰে মানুহ হয়। তেওঁ আহিছিলে এক্সিডেণ্ট হৈ আনকনচিয়াছ অৱস্থাত। তো স্কুটিৰ পৰা পৰিছিলে, চিভিয়াৰ ব্লিডিং হৈ আছিলে মূৰৰ পৰা। তো আমি চালোঁ মানে পেচেণ্টৰ BP পালছ তেনেকুৱা একো নাছিলে, কিন্তু শ্বাসটো চলি আছিলে আৰু পেচেণ্টৰ পৰা চিজাৰ আহিছিলে। তো আমি পিছফালৰ পৰা পূৰা ব্লিডিং হৈ আছিলে মূৰত। তো আমি এইখিনি চিলাই কৰোঁতেই মানে পেচেণ্ট এক্সপায়াৰী হ'ল মানে ইয়াতে। জয়মতী মানিক দাস ক'ৰ হয় এতিয়ালৈকে মানে গম পোৱা নাই। 50। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। ডিব্ৰুগড় শিল্পী সমাজ পাঞ্চজন্যৰ উদ্যোগত চহৰৰ চকিটিঙি স্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভৱনত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সফলতা আহৰণ তথা নিজকে এজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কিদৰে আগবাঢ়িব লাগিব এনে দিশবিলাকতো আলোকপাত কৰা হয় অভিনন্দন অনুষ্ঠানখনিত। সফলতা আহৰণ তথা নিজকে এজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কিদৰে আগবাঢ়িব লাগিব আৰু শিক্ষা গ্ৰহণৰ বাবে শিক্ষা অনুষ্ঠান বাছনি কৰাৰ ক্ষেত্ৰত সকলো দিশ চালি জাৰি চোৱাৰ উপৰিও বৰ্তমান সময়ত কিদৰে আগবাঢ়িলে সফল হ'ব পাৰি সেই উদ্দেশ্য আগত ৰাখি ভক্তিৰসেৰে সমাজত আধ্যাত্মিকতা পোহৰ বিলোৱা ডিব্ৰুগড় শিল্পী সমাজ পাঞ্চজন্যৰ উদ্যোগত ডিব্ৰুগড় চহৰৰ চকিটিঙি স্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভৱনত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক পাঞ্চজন্য শিল্পী সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পাঞ্চজন্য শিল্পী সমাজৰ প্ৰশিক্ষক ডিব্ৰুগড় কৰ্মৰত শিৱসাগৰৰ বিশিষ্ট সংগীত শিল্পী পৰিমল বৰা আৰু জুলি দত্তই আঁত ধৰা অনুষ্ঠানত কবিতা আৰু গীতৰ শৰাই শীৰ্ষক কাৰ্যসূচী সম্পন্ন হয়। অনুষ্ঠানৰ আৰম্ভণিতে টেঙাখাত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰদীপ গগৈয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, বিশিষ্ট অতিথিৰূপে ডিব্ৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ বীৰেন বৰা, সমাজসেৱক মনোৰঞ্জন হাজৰিকা, শিল্পী তথা সমাজসেৱক বিষ্ণু গোহাঁই, মহিয়সী সেউজী সাহিত্য মঞ্চৰ সভানেত্ৰী জিতা হাজৰিকা, সম্পাদিকা মামণি শৰ্মা, প্ৰকাশিকা নিভা বৰুৱা, সহ প্ৰকাশিকা বুলু হাজৰিকা, বিশিষ্ট শিল্পী লগতে সদস্যাক্ৰমে শিল্পী কনক চম্পা বুঢ়াগোহাঁই, কবি দীপালী শইকীয়া, নিজৰা গগৈ, দীপিকা বৰা,
ৰূপামণি গগৈ, মিণ্টু গোহাঁই আৰু বহুতো শিল্পী উপস্থিত থাকে। আধ্যাত্মিকতাৰে পোহৰ বিলোৱা, গতিকে আমাৰ আধ্যাত্মিকতাৰে যাতে সেই ছাত্ৰকেইজনক যাতে সুদূৰ ভৱিষ্যতে সুন্দৰভাৱে জীৱনটো আগবঢ়াই নিবলৈ আমাৰ এটা প্ৰয়াস, তেওঁলোকে যাতে আমাৰ আধ্যাত্মিকতাৰে তেওঁলোকৰ সুন্দৰ জীৱনটো আগবঢ়াই নিব পাৰে, তাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি সেই কীৰ্তি ছাত্ৰকেইজনক সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰিছোঁ। লগতে আমাৰ উপস্থিত অতিথিৰ দ্বাৰা কবিতা আৰু গীতৰ অনুষ্ঠান আয়োজন কৰা হৈছে। লগতে আমাৰ নৱপ্ৰজন্মৰ যি উঠি অহা যি যুৱক যুৱতীসকল আছে, আমাৰ সন্তানসকল আছে, তেওঁলোকক দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলাত আমি কিবা প্ৰয়াস কৰিব পাৰোঁ নেকি, সেয়েহেতু আমি আজি বিশেষ অনুষ্ঠানটি আয়োজন কৰি ডিব্ৰুগড়ৰ বিশিষ্ট গণ্য মান্য শিক্ষাবিদসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, সাহিত্যিকসকলক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ হাড়গৰ্ভ ভাষণেৰে এই উঠি অহা প্ৰজন্মৰ যি ছাত্ৰ ছাত্ৰীসকল, তেওঁলোক যাতে ভৱিষ্যতে দেশৰ সুসন্তান হ'ব পাৰে, দেশৰ সুনাগৰিক হ'ব পাৰে, সমাজ সংস্কৃতিৰ বাৰ্তাবাহক হ'ব পাৰে, সেই আশা আমি পুহি ৰাখিছোঁ। পঞ্চজন্য শিল্পী সমাজে অনুষ্ঠিত কৰিছে। আমি সকলোৱে জানো যে পঞ্চজন্য শিল্পী সমাজ 2023 চনত জন্মগ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে জনপ্ৰিয় হৈছে। বিশেষকৈ আধ্যাত্মিক চিন্তা চৰ্চা প্ৰচাৰৰ ক্ষেত্ৰত পঞ্চজন্য শিল্পী সমাজে চেষ্টা কৰি আছে আৰু আজি এই অনুষ্ঠানত জইন কৰি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে। মই আশা কৰোঁ যে পঞ্চজন্য শিল্পী সমাজে আধ্যাত্মিক চিন্তা চৰ্চাৰে মানুহৰ সমাজখন শৃংখলিত কৰাত আগভাগ ল'ব আৰু যিটো ইতিমধ্যে লৈছে, আৰু এখন সুশৃংখলিত সমাজ গঢ়ি তুলিবৰ কাৰণে আধ্যাত্মিক চিন্তা চৰ্চাই আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি আমি অনুভৱ কৰোঁ। তেওঁলোকে দিহানাম গাইছে, বিভিন্ন আধ্যাত্মিক গীত সংগীত ইত্যাদিৰ মাধ্যমেৰে সমাজখনক সুশৃংখলিত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে, তেওঁলোকক শক্তি দিয়ক আৰু তেওঁলোকে কাম কৰি আগুৱাই যাওক, যাতে আমাৰ সমাজখন সুন্দৰ হয়, আটক-ধুনীয়া হৈ পৰে। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। আজি বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।